নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই আহি গ'লোঁ বাৰীলৈ। এতিয়া দেখিছেনে আপোনালোক, এতিয়া কুঁৱলী হৈ আছে আৰু বেঙেনা মাজত মই হাল বাওঁ বুলি আহিলোঁ। ট্ৰেক্টৰ যিহেতু তেল চেল ভৰাই ল'লোঁ আৰু এতিয়া অকণমান হাল বাবলৈ আছে। বেঙেনা মাজবোৰ অলপ হাবি হৈ গৈছে, এতিয়া ধুনীয়াকৈ হাল বাব লাগিব। মানে গাইছ, আজি বাৰীলৈ আহিলোঁ হাল বাবলৈ। ৰাতিপুৱাই আহি ল'লোঁ আৰু যিহেতুকে এইকেইদিন খুব বেছি বৰষুণ হৈছিলে, বাৰীত কাম চাম কৰিব পৰা নাছিলোঁ। যিহেতুকে বৰষুণ বেছি হ'লে জানে আপোনালোকে, বাৰীত কাম কৰিব নোৱাৰি, বোকা হৈ যায়। আৰু আমি বেঙেনা লগাইছিলোঁ আৰু সেইখিনি বেঙেনা আমাৰ গোটেই জংঘল হৈ গ'ল, মানে হাবি হৈ গ'ল। সেই হাবিখিনি এতিয়া আমি মাজে মাজে হাল বাই দিম, মানে ট্ৰেক্টৰ ভৰাব পৰাকৈ আমি ধুনীয়াকৈ থৈ গৈছিলোঁ। আৰু দেখিছে আপোনালোকে ইমান হাবি হৈ গ'ল, মানে বৰষুণ নেৰানেপেৰাকৈ দিলে আৰু বৰষুণ দিয়াৰ পিছতে এটা কাম চাম কৰিব নোৱাৰিলোঁ। বেঙেনা মাজত যিবোৰ পাতি আছিলে চব হাবি হৈ আছে আৰু সেইবোৰ বাব লাগিব। সেইবোৰ দেখিছে আপোনালোকে, চব এতিয়া আমি মাজবোৰ হাল বাই দিম। যিহেতুকে এইকেইদিন অকণমান বতৰ ভাল কৰিছে, ধুনীয়াকৈ হাল বাই দিব লাগিব। আৰু এইখিনি বেঙেনা আমাৰ হাল চাল বাই মেলি ধুনীয়াকৈ মাটি চপাই দিব লাগিব। যিহেতুকে এতিয়া বেঙেনা পুলিবোৰ ডাঙৰ হৈছে আৰু বহুত বেছি বৰষুণ, বতৰ বেয়া কৰিছে এবাৰ। খেতিৰ কাৰণে, বাম খেতিৰ কাৰণে বহুত অসুবিধা হৈছে বুলি ক'ব লাগিব। আগচোৱাটো ৰ'দে একদম প্ৰব্লেম কৰিলে এবাৰ, এতিয়া আকৌ বৰষুণে আৰু এইবোৰ বাই লওঁ মাজবোৰ। দেখিছেনে আপোনালোকে, আৰু তেনেকৈ কৰি বাব আছে। এইবোৰ ধুনীয়াকৈ বাই ল'ব লাগিব, নহ'লে হাবি উঠি গৈছে। আৰু এইফালেও এইখিনিও বাব আছে। এইখিনি অকণমান পিছতীয়াকৈ লগোৱা হৈছিলে এইখিনিতকৈ, যিহেতুকে এইখিনি পুলি অলপ সৰু হৈ আছে। এইফালে ট্ৰেক্টৰ থৈ দিছোঁ, এতিয়া হাল বাম। কিমানখিনি বাব পাৰোঁ বাই ল'ব লাগিব। মাটি শুকুৱাই নাই ভালকৈ, তথাপিতো বাই থৈ দিব লাগিব, ৰ'দ দিলে শুকাব। আৰু এতিয়া আমি হাল বাবলৈ বুলি আহিলোঁ এতিয়া বাৰীলে। ট্ৰেক্টৰ চেক্টৰ থৈ দিছোঁ, দেখিছেনে আপোনালোকে। যিদিনাখনৰ পৰা মেচিনে পানী দিলোঁ, সেইদিনাখনৰ পৰা বৰষুণ নেৰানেপেৰাকৈ দিলে, আজিলৈকে দি আছে বুলি ক'ব লাগিব। আজিও বতৰটো বৰ ভাল হোৱা নাই, ডাৱৰীয়া কৰি আছে। তথাপিতো বাই দিব লাগিব আৰু, যিহেতুকে বন ইমান ওখ হৈ গ'ল। সেইখিনি মানে গাইছ, এতিয়া আমি বেঙেনা মাজবোৰ হাল বাই আছোঁ। এতিয়া আধা আধি বালোৱে, এইটো বাৰু আৰু বাবলৈ আছে বাকী। আৰু যিহেতুকে বতৰটো অকণমান বেয়া কৰিছে, ডাৱৰীয়া কৰিছে, সেইকাৰণে বাও নবাওকৈ বাই আছোঁ। বৰষুণ দিলে বোলে এনে বোৱা হ'ব। আৰু আপোনালোকে দেখিছে নহয়, মাজবোৰ আমি বাই দিছিলোঁ, পূৰা ঘাঁহ পূৰা ওখ হৈ গৈছে। আৰু এতিয়া ধুনীয়াকৈ বাই আছোঁ। আৰু বতৰটো বেয়া কৰা দেখি অকণমান চিন্তা কৰি বাইছোঁ, বাও নাপাওঁ বুলি। তথাপিতো যি হওক, বাই দিম বুলি ভাবিছোঁ। ফাইনেলি আজি ইমানখিনি বাই দিলোঁ হাল, দেখিছেনে আপোনালোকে। এয়া এইফালে অলপ থাকি গ'ল পাবলৈ। আৰু যিহেতু অকণমান বতৰটো বেয়া কৰিছে, ডাৱৰীয়া কৰিছে, সেইকাৰণে আজি এতিয়া নাপাওঁ, পিছবেলা পাম আকৌ টাইম বাব লাগিব। মানে এইখিনি বেঙেনা মাজবোৰ এনেকৈ বাবলৈ বহুতখিনি টাইম লাগি যায়। পাতি ধোৱাত ঘূৰাবলৈ অকণমান ঘূৰা মেলা কৰি বাব লগা হয়।
সেইখিনি অকণমান টাইম লয় আৰু ইমানখিনি বাই দিলোঁ। সেইখিনি পিছ টাইম পাব লাগিব আৰু এইফালে আছে পাবলৈ, এইফালে আমাৰ জলকীয়া পুলি লগোৱা আছে আৰু এনেকৈ আৰু ইমানখিনি বালোঁ আৰু যিহেতুকে পিছবিলাক আকৌ পাব লাগিব। এতিয়া আৰু নেপাওঁ, ধুনীয়াকৈ গৈ ঘৰত খানা চানা খাই লওঁগৈ। আৰু বতৰটো বৰ সুবিধাজনক হোৱা নাই, হয়তো বৰষুণ দি দিব পাৰে, কিনে এতিয়া আমি ইমানখিনি বাই কিনে থৈ দিলোঁ আৰু আকৌ পিছ টাইম আহিম পাবলৈ, আৰু যদি বতৰটো ভালকৈ থাকে। দেখিছেনে আপোনালোকে গাইছ, আৰু বৰষুণ দি থকাৰ বাবে আমি একদম বেঙেনা পুলিখন মাটি চপাব পৰা নাই। বেঙেনা পুলি গছবোৰ পূৰা ওখ হৈ গৈছে, দেখিছে আপোনালোকে। আৰু বতৰটো ভাল কৰিলে এতিয়া যদি ৰ'দ চ'দ দি থাকে তেতিয়া আমি ধুনীয়াকৈ মাটিখন চপাই দিব লাগিব। আৰু আজিলৈ মানে সেনেকৈ এতিয়া মই মানে ৰঙালাও বাৰীত আহি গ'লোঁ, যিহেতুকে ৰঙালাও লাগিছে নাই চাবলৈ বুলি। আৰু একদম বৰষুণ হৈ থকাৰ বাবে দেখিছেনে আপোনালোকে, ঘাঁহ বন গজি গৈছে পূৰা।